এইচএছ ছেকেণ্ড ইয়েৰ ভাৰতীয় সমাজ গঠন গোট 1 অতি চমু প্ৰশ্নোত্তৰ মূল্যাংক 1 কুৱেশ্যন 1 উপনিৱেশবাদ কি? ঔপনিৱেশবাদ হৈছে এখন দেশৰ বা অঞ্চলৰ মানুহে অন্য এখন দেশত বা অঞ্চলত তেওঁলোকৰ উপনিৱেশ স্থাপন কৰা এক প্ৰক্ৰিয়া। ই এনে এক প্ৰক্ৰিয়া য'ত উপনিৱেশখনৰ ক্ষমতা সেই নিৰ্দিষ্ট দেশখনে অধিগ্ৰহণ কৰে আৰু সেই উপনিৱেশখনৰ সামাজিক সংৰচনা, চৰকাৰ, অৰ্থনীতি আদিত ঔপনিৱেশবাদীসকলে পৰিৱৰ্তনৰ সূচনা কৰে। কুৱেশ্যন 2 ভাৰতত জাতীয়তাবাদৰ জন্ম কেতিয়া হৈছিল? এনচাৰ ইংৰাজ ঔপনিৱেশিকতাবাদেই ভাৰতত জাতীয়তাবাদৰ জন্ম দিছিল। কুৱেশ্যন 3 সাম্প্ৰদায়িকতাবাদ কি? এনচাৰ কোনো ধৰ্মীয় পৰিচয়ৰ আধাৰত সৃষ্টি হোৱা উগ্ৰ জাতীয়তাবাদী মনোভাৱকে সাম্প্ৰদায়িকতাবাদ বুলি কোৱা হয়। কুৱেশ্যন 4 নৃগোষ্ঠীসমূহ কি? নৃগোষ্ঠীসমূহ বা গোট বুলি ক'লে সেইবোৰ গোটক বুজায় যি গোটৰ সদস্যসকলে একে সাংস্কৃতিক পৰিচয়েৰে নিজৰ গোটৰ প্ৰতি সচেতনতা ৰক্ষা কৰাৰ উপৰিও চাৰিওকাষে থকা আন আন গোটৰ পৰা নিজকে বিচ্ছিন্ন কৰি ৰখাৰ প্ৰয়াস কৰে। কুৱেশ্যন 5 সম্প্ৰদায়ৰ সংজ্ঞা দিয়া। সম্প্ৰদায় হ'ল এডোখৰ নিৰ্দিষ্ট স্থানত উমৈহতীয়া স্বাৰ্থৰে বসবাস কৰা আমিভাৱ সম্পন্ন এক জনসমষ্টি। সমাজতাত্ত্বিক কিনছলি ডেভিছৰ মতে সামাজিক জীৱনৰ সকলো দিশ সামৰিব পৰা সৰু আঞ্চলিক সমূহেই সম্প্ৰদায়। কুৱেশ্যন 6 সামাজিক শ্ৰেণী মানে কি? সাধাৰণতে সামাজিক শ্ৰেণী বুলিলে সমাজৰ বিভিন্ন দিশত মিল থকা জনসমষ্টিৰ ভাগবিলাককে বুজোৱা হয়। সমাজতাত্ত্বিক অৰ্থত সামাজিক পৰিস্থিতি, ব্যৱসায়, বৃত্তি, আৰ্থিক অৱস্থা, শিক্ষা আৰু জীৱন ধাৰণৰ মানদণ্ড আদিৰ ক্ষেত্ৰত মিল থকা বা সাদৃশ্য থকা ব্যক্তিসকলৰ সমূহকে সামাজিক শ্ৰেণী বোলা হয়। আধুনিক সমাজত অৰ্থনৈতিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি সামাজিক শ্ৰেণীৰ ভাগ কৰা হয়, যেনে উচ্চ শ্ৰেণী, উচ্চ মধ্যবিত্ত শ্ৰেণী, মধ্যবিত্ত শ্ৰেণী, নিম্ন মধ্যবিত্ত শ্ৰেণী আৰু নিম্ন শ্ৰেণী। কুৱেশ্যন 7 শ্ৰেণীৰ সংজ্ঞা দিয়া। সমাজতাত্ত্বিক মৰিছ জিন্সবাৰ্গৰ মতে সামাজিক শ্ৰেণীয়ে সমাজৰ এনে একোটা অংশ বুজায় যি অংশই উচ্চ বা নিম্ন শ্ৰেণী হিচাপে সমাজৰ আন আন অংশৰ পৰা পৃথক হৈ পৰে। কাৰ্ল মাৰ্ক্সৰ মতে অৰ্থনৈতিক অৱস্থাৰ ওপৰত ভিত্তি কৰি সমাজত শ্ৰেণীৰ সৃষ্টি হয়। কুৱেশ্যন 8 সামাজিক মানচিত্ৰ মানে কি? সমাজতাত্ত্বিক দৃষ্টিভংগীৰে সমাজখন অধ্যয়ন কৰিলে সামগ্ৰিকভাৱে সমাজখনৰ বিষয়ে আমাৰ মনত এখন মানচিত্ৰৰ সৃষ্টি হয়, যাক সামাজিক মানচিত্ৰ বুলি কোৱা হয়। সাধাৰণতে সামাজিকীকৰণ প্ৰক্ৰিয়াই আমাৰ মনত সামাজিক মানচিত্ৰ গঢ় দিয়ে। কুৱেশ্যন 9 প্ৰজন্ম ব্যৱধান মানে কি বুজা? পুৰণি প্ৰজন্ম আৰু নৱ প্ৰজন্মৰ মাজত সৃষ্টি হোৱা বিৰোধেই হৈছে প্ৰজন্ম ব্যৱধান। প্ৰজন্ম ব্যৱধান হৈছে সকলো সমাজতে দেখা পোৱা এক সাধাৰণ সামাজিক ঘটনা। কুৱেশ্যন 10 জনসংখ্যা গাঁথনি মানে কি? জনসংখ্যা গাঁথনি বুলিলে কোনো এক জনসমষ্টিত থকা পুৰুষ মহিলাৰ অনুপাত, বয়স অনুসাৰে জনসংখ্যাৰ গাঁথনি আদিক বুজোৱা হয়। কুৱেশ্যন 11 জনসংখ্যা ঘনত্ব মানে কি? এনচাৰ প্ৰতি বৰ্গ কিলোমিটাৰ এলেকাত বসবাস কৰা জনসংখ্যাৰ অনুপাতকে জনসংখ্যাৰ ঘনত্ব বুলি কোৱা হয়। কুৱেশ্যন 12 সম্ভাৱ্য জীৱনকাল কি? চমু অৰ্থত আশা কৰা মতে জীৱনৰ আয়ুস মানেই হৈছে মানুহে গড়ে কিমান বছৰ জীয়াই থাকিব পাৰে। কোনো নিৰ্দিষ্ট সময়ৰ ভিতৰত মানুহৰ বয়স বিশেষ মৃত্যুৰ হাৰৰ যি সংখ্যা, সেই তথ্যৰ ওপৰত ভিত্তি কৰি এইটো হিচাপ কৰা হয়। কুৱেশ্যন 13 জনবিস্ফোৰণ মানে কি? যেতিয়া কোনো এখন দেশৰ জনসংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি পায় তেতিয়া তাক জনবিস্ফোৰণ হোৱা বুলি কোৱা হয়। কুৱেশ্যন 14 পৰিয়াল পৰিকল্পনা মানে কি?
পৰিয়াল পৰিকল্পনা বুলিলে সাধাৰণতে জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে পৰিয়াল গঠন কৰা, জন্ম নিয়ন্ত্ৰণৰ বিভিন্ন কৌশল প্ৰয়োগ কৰা, ৰাজহুৱা স্বাস্থ্যসেৱা উন্নত কৰা আদিক বুজায়। কুৱেশ্যন 15 জনসংখ্যা বিজ্ঞানৰ অৰ্থ কি? মানৱ জনসাধাৰণ, তেওঁলোকৰ আকাৰ, গঠন, তেওঁলোকৰ প্ৰগতি ইত্যাদিৰ ওপৰত কৰা বৈজ্ঞানিক অধ্যয়নেই হৈছে জনসংখ্যা বিজ্ঞান। কুৱেশ্যন 16 ভাৰতত প্ৰথমটো আৰু একেবাৰে শেহতীয়া লোকপিয়ল কেতিয়া হৈছিল? ইংৰাজ শাসনৰ সময়ত 1867 পৰা 1872 চনৰ ভিতৰত ভাৰতত প্ৰথম লোকপিয়ল আৰম্ভ কৰা হয়। ইয়াৰ পিছত 1881 চনৰ পৰা প্ৰতি 10 বছৰে অন্তৰে অন্তৰে লোকপিয়লৰ কাম হাতত লোৱা হয়। স্বাধীন ভাৰতত প্ৰথমটো লোকপিয়ল আৰম্ভ হয় 1951 চনত আৰু তেতিয়াৰ পৰাই এতিয়ালৈকে মুঠ 6টা লোকপিয়ল সম্পন্ন কৰা হয় আৰু 7মটো লোকপিয়লৰ কাম ইতিমধ্যে চলাই থকা হৈছে। ভাৰতবৰ্ষৰ লোকপিয়ল বিশ্বৰ ভিতৰতে বৃহৎ লোকগণনাৰূপে পৰিগণিত হৈছে। কুৱেশ্যন 17 পৰিৱৰ্তনশীল অনুপাত কি? হৰনিৰ্ভৰশীল অনুপাত হৈছে অৰ্থাৎ পৰনিৰ্ভৰশীল অনুপাত হৈছে কাম কৰি খাব নোৱাৰা বৃদ্ধ বয়সৰ লোক আৰু কৰ্মৰ উপযোগী নোহোৱা কম বয়সৰ ল'ৰা-ছোৱালীৰ সংখ্যা। কুৱেশ্যন 18 যজমানী ব্যৱস্থা কি? যজমানী প্ৰথা বা ব্যৱস্থা হৈছে এক বজাৰহীন বিনিময় ব্যৱস্থা। এই প্ৰথা জাতি ব্যৱস্থাৰ লগত জড়িত আছিল। কুৱেশ্যন 19 শিশুৰ মৃত্যুৰ হাৰ মানে কি? শিশুৰ মৃত্যুৰ হাৰ হৈছে প্ৰত্যেক 1000 গৰাকী জীৱিত শিশুৰ ভিতৰত এবছৰ পূৰ্ণ হোৱাৰ আগতে মৃত্যু হোৱা শিশুৰ সংখ্যা। কুৱেশ্যন 20 গ্ৰাম্য অঞ্চলত দুৰ্ভিক্ষ আৰু অনাহাৰ আঁতৰাবলৈ ৰাজ্য চৰকাৰে শেহতীয়াকৈ লোৱা ব্যৱস্থাৱলীটো উল্লেখ কৰা। দেশৰ গ্ৰাম্য অঞ্চলৰ বাবে শেহতীয়াকৈ কাৰ্যকৰী কৰা ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন জৰিয়তে গাঁও অঞ্চলত অনাহাৰ বা দুৰ্ভিক্ষ আঁতৰাবলৈ ৰক্ষা কৰিবলৈ ৰাজ্য চৰকাৰসমূহে প্ৰচেষ্টা হাতত লৈছে। কুৱেশ্যন 21 আটাইতকৈ বেছি সৰ্বনিম্ন শিশু লিংগ অনুপাত দেখা পোৱা ৰাজ্যখনৰ নাম কি? এনচাৰ হৈছে ছিকিম। 2001 চনৰ লোকপিয়লৰ হিচাপ মতে ভাৰতৰ জনসংখ্যা কিমান? 103 কোটি। 23 শিশু লিংগ অনুপাত হ্ৰাস পোৱা যিকোনো দুটা কাৰক উল্লেখ কৰা। কেঁচুৱা অৱস্থাত কন্যা সন্তানৰ প্ৰতি অৱহেলা আৰু শিশুৰ উচ্চ হাৰৰ মৃত্যু।